নমস্কাৰ অনলাইন বিদ্যালয়লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ বিত্ত সম্বন্ধীয় কালিৰ পাৰ্ট 3 আমি অলৰেডি দুটা পাৰ্ট দিলোঁ সেই দুটা পাৰ্টত বিত্ত সম্বন্ধীয় কালিৰ আমাৰ যিবিলাক গৌণ বিত্ত খণ্ড গৌণ বিত্ত কলা মুখ্য বিত্ত খণ্ড মুখ্য বিত্ত কলা এইবিলাকৰ গোটেই সূত্ৰসমূহ আমি দি থৈছোঁ যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও সেই ভিডিঅ'টো চোৱা নাই তেওঁলোকে আমাৰ তলত ডেছক্ৰিপশ্যনত লিংকবিলাক দিয়া আছে সেই লিংকত গ'লে এই ভিডিঅ'সমূহ চাই ইয়াৰ সূত্ৰকেইটা পাবা এতিয়া আমি এক্সাৰসাইজ 12.2 কুৱেশ্যন নম্বৰ 4 টোলৈ আহোঁ ইয়াত দিছিলে 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত এডাল জীয়াই কেন্দ্ৰত সমকোণ কৰে অনুৰূপ বৃত্তখণ্ড আৰু মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰিবলৈ দিছে এতিয়া প্ৰথম কথা আমি এটা বৃত্ত আঁকো হল কেন্দ্ৰত 90 ডিগ্ৰী কোণ কৰে 90 ডিগ্ৰী কোণ কৰিবলৈ হলে এনেকৈ আঁকো 90 ডিগ্ৰী কোণ এইটো 90 ডিগ্ৰী কোণ হ'ব তাৰমানে এই কোণটো তোমাৰ কিমান হ'ল 90 ডিগ্ৰী এইটো ও এ বি বুলি ধৰিছো এইটো এখানে পি বিন্দু এটা দি দিছো এতিয়া 10 সেন্টিমিটাৰ ব্যাসাৰ্ধ তাৰমানে ও এ ইকুৱেল টু ও বি ইকুৱেল টু কিমান দিয়া আছে আমাক এইটো সমানত যেতিয়া কৰিম কি লিখিম গিভেন r বুলি লিখো ও এ ও বি কিডাল কি r এ নহয় জানো মানে ব্যাসাৰ্ধ গতিকে গিভেন r ইকুৱেল টু 10 সেন্টিমিটাৰ কেন্দ্ৰত 90 ডিগ্ৰী কোণ কৰে গতিকে থিটা ইকুৱেল টু 90 ডিগ্ৰী মানে সমকোণ অনুৰূপ গৌণ বৃত্তখণ্ড এতিয়া গৌণ বৃত্তখণ্ড বুলি ক'লে আমাৰ কোনটো পাৰ্ট পাব এ পি বি তাৰ মানে এই অংশটো মানে আমাৰ এই অংশটো এ পি বি কালি নিৰ্ণয় কৰিব লাগে এতিয়া প্ৰথম আমি এক নম্বৰ দিবলৈ কি লিখিম গৌণ বৃত্তখণ্ডৰ কালি এতিয়া গৌণ বৃত্তখণ্ডৰ কালি আমি পাইছিলো কি আছিল গৌণ বৃত্তকলাৰ কালি বিয়োগ এই ত্ৰিভুজ ও এ বিৰ কালি এতিয়া গৌণ বৃত্তকলাৰ কালি থিটা বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কয়াৰ এটো আমি পাইছিলো মাইনাস তাৰ মানে এই গোটেই অংশটো কালিটোৰ পৰা এই ত্ৰিভুজটো যদি বিয়োগ কৰি দিও তেতিয়াহলে আমি এই পাৰ্টটো পাম এ পি বি গতিকে মাইনাস এৰিয়া অফ ও এ বি হল এই থিটাৰ মানটো আমাৰ কিমান আছিল থিটাৰ মানটো আছিল 90 ডিগ্ৰী আৰু ডিভাইডেড বাই 360 ডিগ্ৰী পাই এতিয়া সোয়া এই অংকটোত পাই ভ্যালুটো কিন্তু 22/7 বহাবলৈ দিয়া নাই তাত ব্ৰেকেটত লিখি দিছিলে পাই ভ্যালুটো 3.14 ব্যৱহাৰ কৰিব দিছে গতিকে পাই ঠাইত কি বহাম 3.14 ইনটু r মানে কিমান সোয়া 10 স্কয়াৰ মানে মাইনাস এৰিয়া অফ ও এ বি এতিয়া এটো কি এটা সমকোণী ত্ৰিভুজ সোয়া এটো সমকোণী ত্ৰিভুজ মানে এটো ও এটো এ এটো বি তেতিয়াহলে হাফ ইনটু ভূমি কি ও এ আৰু ইয়াৰ ভূমিডালৰ দৈৰ্ঘ্য কিমান 10 আৰু উন্নতিডাল ও বি ইয়াৰ উন্নতি মানো 10 কাৰণ ও এ মানে আমাৰ r হয়নে ও বি মানেও r গতিকে r ৰ মানটো আমাৰ 3 দিয়া আছিল গতিকে আমি ডাইৰেক্ট বহুৱাই দিলো চাই লোৱা ভালদৰে ও এ মানেও r এই ত্ৰিভুজটোৰ ভূমিটো কিন্তু আমাৰ এই বাহুডালে হ'ব উন্নতিডাল এডাল হ'ব গতিকে ইয়াত ভূমি আৰু উন্নতি দুইডালৰ মানেই 10 এই বিডাল ও এ বি ত্ৰিভুজটোৰ কৰ্ণহে গতিকে আমি ইয়াত দুইটাৰ মানে কি পাম 10 সেন্টিমিটাৰ গতিকে ভূমিটো উন্নতি আমি বহুৱাই দিলো মানকিটা এতিয়া 9 4 9 36 গতিকে 1/4 এটো কটাকটি কৰিলে 4 হ'ব ইনটু 3.14 ইনটু 10 * 100 হলে মাইনাস এটো কাটিলো 5 হলে 5 * 10 গতিকে 5 * 50 হল এখৰে ইয়াক 3.14 গুণ কৰিলে কি হ'ব 1/4 ইনটু 3 minus 50 তাৰমানে এখৰে যদি আমি 3.14 পূৰণ কৰি দিও তেতিয়াহলে আমাৰ দশমিকটো উঠি যাব হলে
উঠি গ'লে আমাৰ এইটো কি হ'ল 314 গতিকে 1/4 ইনটু 314 মাইনাছ 50 হ'ল এতিয়া 314 by 25 এইটো যদি আমি কৰোঁ তেতিয়াহ'লে কি হ'ব আৰু নহ'লে তোমালোকে আৰু সহজ কৰিব পাৰা আৰু যদি সহজ কৰি অংকটো কৰিবলৈ যোৱা তেতিয়াহ'লে আৰু সহজকৈ ওলাই আছে মই কেনেকৈ মই দেখুৱাই আছোঁ কাৰণ আমি ইমান দীঘলীয়া কেলকুলেশ্যনত নগ'লেও এইটো ওলাই যাব 3.14 আছে এইটো 10 ইনটু 10 কৰি দিব পাৰোঁ মাইনাছ এইটো 50 হ'লনে এইটো 4 আছিলে গতিকে 2 দুগুণ 4 2 5 গুণ 10 আকৌ 2 ইয়াক কাটিলোঁ 5 হ'লে তেতিয়াহ'লে আমাৰ এতিয়া কি পালোঁ চোৱা 3.14 ইনটু 5 5 গুণ কিমান 25 গতিকে 25 মাইনাছ 50 এতিয়া 25ৰ লগত আমি যদি 3.14 পূৰণ কৰোঁ কিমান হ'ব এইটো চোৱা 78.50 গতিকে 78.5 মাইনাছ 50 এতিয়া 78ৰ পৰা 50 মাইনাছ কৰাচোন 78.5ৰ পৰা 50 যদি মাইনাছ কৰোঁ তেতিয়াহ'লে আমাৰ কিমান ওলাব চোৱা 28.5 আমাৰ মানটো ওলাবগৈ 28.5 এককটো কিহত আছিলে চেণ্টিমিটাৰ গতিকে এইটো হ'ব তোমাৰ চেণ্টিমিটাৰ স্কোৱাৰ হ'ল আমাক কি উলিয়াবলৈ দিছিলে গৌণবৃত্ত খণ্ডৰ কালি এতিয়া গৌণবৃত্ত খণ্ডটো কালি আমি পালোঁ গৌণবৃত্ত খণ্ডৰ কালিটো হ'ল আমাৰ 28.5 চেণ্টিমিটাৰ স্কোৱাৰ এতিয়া মুখ্য বৃত্ত কলাৰ কালি এতিয়া মুখ্য বৃত্ত কলাৰ কালি কেনেকৈ উলিয়াই আমি ফৰ্মুলা আছিলে আমাৰ এতিয়া আমি এতিয়া তালৈ যাম এতিয়া মুখ্য বৃত্ত কলাৰ কালি চোৱা কি আছিলে পাই r স্কয়াৰ মাইনাছ গৌণবৃত্ত কলাৰ কালি এতিয়া পাই ভ্যালুটো আমাক 3.14 ধৰিবলৈ কৈছে গতিকে আমি ধৰিলো r স্কয়াৰ মানে কি 10 স্কয়াৰ গতিকে 10 স্কয়াৰ এটো লিখি ললো মাইনাছ গৌণবৃত্ত কলাৰ কালি θ/360 ইনটু পাই r স্কয়াৰ গতিকে থিটা মানে তোমাৰ 90 ডিগ্ৰী আছিলে ডাইৰেক্ট লিখি দিছো 90 ডিগ্ৰী ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু পাই মানে তোমাৰ 3.14 পাই r স্কয়াৰ মানে r মানটো 10 গতিকে 10 স্কয়াৰ হল এতিয়া এই মানখিনি আমি বহুৱাই ললো বহুৱাৰ পাছত এতিয়া আমি অলপ ক্যালকুলেশন কৰিলে আমাৰ গোটেই হেতু মানটো ওলাই যাব 3.14 into 10 into 10 ঠিক আছে মাইনাস এটো কিমান হ'ব 1/4 হল এটো কাটিলে 4 হ'ব গতিকে এটো 3.14 into 10 into 10 হল এতিয়া 10 গুণ 100 এটো ডাইৰেক্ট ওলাই আছে 14 তাৰমানে 314 মাইনাস এটো 5 হ'ব 2 ৰে কাটিলে এটো 2 ৰে কাটিলে এটো 5 হ'ব গতিকে এটো হ'ব 3.14 into 25 হলনে এতিয়া আমাক উলিয়াবলৈ দিয়া মানটো আমি পামগে এতিয়া এই দুটা পূৰণ কৰিলে কিমান হ'ব 78.5 3.14 into 25 78.5 এতিয়া 314 minus 71.5 যদি কৰো তেন্তে আমাৰ মানটো ওলাব 235.5 235.5 এককটো কি আছিল সেন্টিমিটাৰ গতিকে কালিৰ একক সদায় একক মানে স্কয়াৰ হয় বৰ্গ একক হয় গতিকে সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ আমাক দি থোৱা বৃত্তটোৰ 10 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আৰু কেন্দ্ৰত সমকোণ কৰা বৃত্তটোৰ মুখ্য বৃত্ত কলাটোৰ কালি হ'ল 235.5 সেন্টিমিটাৰ স্কয়াৰ হল ইয়াৰ পিছতে আমাৰ আৰু কোৱেশ্চন আছে আমি এতিয়া তালে আহিম এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈ আছো 21 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তত এটা চাপৰ কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে এটা চাপটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব কৈছে এক নম্বৰতে এতিয়া চাপটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিবৰ কাৰণে আমি প্ৰথম আমি এটা বৃত্ত চাই লম বৃত্তটো ব্যাসাৰ্ধ বিলাক কিমান 21 সেন্টিমিটাৰ তাৰমানে এইকেইডাল 21 সেন্টিমিটাৰ
OAB এইকেইটা লিখো আৰু ইয়াত তোমাৰ 60 ডিগ্ৰী কোণ কৰে মানে এতিয়া অনুৰূপ বৃত্তচাপৰ দৈৰ্ঘ্য এতিয়া বৃত্তচাপৰ দৈৰ্ঘ্য কি আছিলে থিটা বাই 360 ডিগ্ৰী মানে ইনটু কি হ'ব টুৱাইছ পাই r হল এতিয়া এই সূত্ৰটোৰ সহায়ত আমি চাপটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব পাৰিম আমাক থিটাৰ মানটো দিয়া আছে চোৱা থিটা কিমান দিয়া আছিলে 60 ডিগ্ৰী গতিকে ডাইৰেক্ট কৰি দিলো থিটাৰ ঠাইত 60 ডিগ্ৰী পুট কৰিলো ইনটু টুৱাইছ পাই ভ্যালু কিমান হ'ব ইয়াত কি দিছিলে নেকি পাই ভ্যালু 3.14 হৈবলৈ নাই দিয়া গতিকে ডাইৰেক্ট কি লিখিম 22/7 ইনটু r মানে কিমান দিয়া আছে 21 হল এইখন এটা কথা এতিয়া আমি তোমালোকলে আমাৰ ক্লাস 10 ৰ জেনাৰেল মেথছৰ সম্পূৰ্ণ সিলেবাসটো লৈ আমি তোমালোকৰ মাজলৈ আহি আছো গতিকে তোমালোকে আমাৰ যিমানখিনি ভিডিও এতিয়ালৈকে দিয়া আছে তোমালোকে গোটেইখিনি চাবা তেতিয়াহ'লে তোমালোকে গোটেই কোৰ্সটোৰ ওপৰত এটা সাম্যক ধাৰণা পাবা আৰু লগতে আমি ইয়াৰ পাছত এই কোৰ্সটো আদায় হোৱাৰ পাছত আমি যিবিলাক SSLC টেষ্ট পেপাৰ লাগে টেষ্ট পেপাৰৰ সম্পূৰ্ণ শৰ্ট কোৱেশ্চনখিনি আমি আলোচনা কৰিম গতিকে তোমালোকে আমাৰ ভিডিওখিনি চাই থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবা ঠিক আছে এতিয়া আমাৰ এই বস্তুটোলৈ চাই লওঁ চাপটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিবলৈ হ'লে আমি এতিয়া কি কৰিব পাৰোঁ এইটো কেনসেল কৰিলে কিমান হ'ব 6 6 7 36 ঠিক আছে 6 ৰে কাট 7 3 7 21 হ'লে এই 3 ৰে কাটিলো 3 2 6 হ'লে এই 2 ৰে এই 2 টো কাটিলো থাকি গ'ল কি এটা চোৱা 22 গতিকে চাপটোৰ দৈৰ্ঘ্য হ'ল তোমাৰ 22 এককটো আসলে সেন্টিমিটার গতিকে এটো হল 22 সেন্টিমিটার হয় আমাৰ যিকিটা মান দিয়া আছে তাৰ পৰা আমি উলিয়াই পেলালো চাপটোৰ দৈৰ্ঘ্য এতিয়া ইয়াৰ পিছত চাপটোৰ দৈৰ্ঘ্যৰ পাছতে অংকটো কি দিছে চোৱা চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি এটা বৃত্তকলা গৌণ বা মুখ্য বুলি উল্লেখ কৰা নাই কিন্তু বৃত্তকলাৰ কালি বুলি ক'লে আমি গৌণ বৃত্তকলাৰ কালিয়ে বুজিম মই আগতে কৈছিলো গতিকে গৌণ বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰিম যদিও দিছে আমাক বৃত্তকলাৰ কালি নিৰ্ণয় কৰা বুলি এতিয়া কি লিখিম বৃত্তকলাটোৰ কালি বুলি লিখো অনুৰূপ বৃত্তকলাটোৰ কালি বুলি দিছে এতিয়া বৃত্তকলাৰ কালি ফৰ্মুলা কি আছে সেইটো মনত কৰিবা বৃত্তকলাৰ কালি থিটা বাই 360 হয়নে থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়ার বৃত্তকলা হয় গতিকে এটা এটা থিটাৰ ভ্যালু কিমান দিয়া আছিল 60 ডিগ্ৰী গতিকে এটো 60 ডিগ্ৰী ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু পাই তাৰ মানে 22/7 ইনটু r মানে 21 স্কয়ার এটো এটা ক্যান্সেল কৰিলে এটো কিমান হ'ব 6 7 36 গতিকে 1/6 ইনটু 22/7 into 21 into 21 7 3 গুণ 21 3 2 গুণ 6 2 ৰে কাটিলে 2 একাম 22 মানে থাকি গ'ল কি 11 into 21 তাৰমানে আমাৰ এটো পালো 11 into 21 এটা এই সংখ্যা দুটা যেতিয়া পূৰণ কৰিম 11 into 21 কিমান হ'ব 2 21 21 তাৰমানে 231 হল 231 এককটো আসলে সেন্টিমিটার গতিকে ইমান সেন্টিমিটার স্কয়ার গতিকে বৃত্তকলাটোৰ কালি আমি পাই গ'লো একেবাৰে সিম্পল কিন্তু তোমালোক আটাইতকৈ ডাঙৰ কথাটো ফৰ্মুলাটো কিন্তু মনত ৰাখিবই লাগিব একদম চোৱা থিটাৰ মান দিয়াই থাকে আৰৰ মান দিয়াই থাকে ব্যাসাৰ্ধৰ মান জাস্ট ফৰ্মুলাটোত বহুৱাই আমি অলপ পূৰণ হৰণ কৰি দিলে আমি উত্তৰটো পাই যাম ইয়াৰ পিছত কি দিছে চোৱা বৃত্তকলাৰ পাছত আৰু এটা উলিয়াব দিছে ইয়াতে বৃত্তকলাৰ পাছত দিছিলে বৃত্তখণ্ডৰ কালি এটা বৃত্তখণ্ডৰ কালি বুলি ক'লেও আমি গৌণ বৃত্তখণ্ডটোৰ কথাই বুজিম যদিহে উল্লেখ কৰে তেতিয়া বেলেগ কথা মুখ্য বৃত্তখণ্ড আৰু দুইটা উল্লেখ কৰিবলৈ উলিয়াবলগীয়া থাকিলে গৌণ আৰু মুখ্য বৃত্তখণ্ডৰ কালি উলিওৱা বুলি কুৱেশ্যনত দিয়াই থাকিব ঠিক আছে গতিকে আমি
ইয়াত 3 নম্বৰটোলৈ আহিলো লিখিলাম বৃত্তখণ্ডৰ কালি বৃত্তখণ্ডৰ কালি ফৰ্মুলা কি আছিলে বৃত্তকলাৰ কালি যোগ ত্ৰিভুজটোৰ কালি এতিয়া বৃত্তখণ্ড তাৰমানে বৃত্তখণ্ড বুলি ক'লে এই পাৰ্টটো গতিকে গৌণ বৃত্তখণ্ডৰ কালি তাৰমানে চোৱা ডাইৰেক্ট থিটা বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কয়াৰ মাইনাস কি হ'ব এৰিয়া অফ OAB এটো মনত ৰাখিবই লাগিব গৌণ চোৱা এই গুটিটো চাবলৈ গ'লে তাৰমানে এই বস্তুটো হ'ল বৃত্ত কলা বৃত্তখণ্ড বুলি ক'লে এই তলৰ পাৰ্টটো এই পাৰ্টটো গতিকে এই গুটিটোৰ কালিৰ পৰা এই ত্ৰিভুজটোৰ কালিটো বিয়োগ কৰি দিলে আমি গৌণ বৃত্তখণ্ডটোৰ কালি পাই যাম গতিকে এটো বহাই দিম এটা অলপ আগত আমি ইয়াৰ মানটো উলিয়াইছিলো তথাপিও আমি চোৱা কিমান পাইছিলো 231 মাইনাস এটো পাইছিলো ডাইৰেক্ট বহাই দিলো তাৰ পৰা 231 টো ক'ৰ পৰা পালো অলপ আগত আমি গৌণ বৃত্তকলাটোৰ কালি উলিয়াইছিলো তাত আমি এটো ইয়াৰ ভ্যালুটো পাইছিলো 231 মাইনাস এৰিয়া অফ OAB এটা OAB ত্ৰিভুজ এটো কি ত্ৰিভুজ এটা কি ত্ৰিভুজ হ'ব সমবাহু ত্ৰিভুজ হ'ব কিয় চোৱা কিয় সমবাহু ত্ৰিভুজ হ'ব এইটো চাই লওক খুব ইন্টাৰেষ্টিং এই কোণটো 60 ডিগ্ৰী বুলি দিয়াই আছিল এডাল বাহুৱে আকৌ সমান নহয় জানো কাৰণ একে বৃত্তৰ ব্যাসাৰ্ধ আৰু সমান বাহুৰ বিপৰীত কোণবিলাক সমান গতিকে এই কোণটো সমান আৰু এই কোণটো সমান হ'বলৈ হ'লে তিনিটা কোণে সমান হ'ব কিমান হ'ব 60 ডিগ্ৰী হ'ব হয়নে গতিকে ইয়াত 6 3 18 180 ডিগ্ৰী হৈ আছে আৰু তিনিডাল বাহুৱে সমান হ'ল তাৰমানে কি ত্ৰিভুজ হ'ল সমবাহু ত্ৰিভুজ এটা সমবাহু ত্ৰিভুজৰ আমি কালি নিৰ্ণয়ৰ সূত্ৰ এটা আছিল √3/4 ইনটু বাহু স্কয়াৰ হলে √3/4 ইনটু বাহু স্কয়াৰ এতিয়া বাহু ত্ৰিভুজটোৰ যিকোনো এটা বাহু ধৰিম 231 মাইনাস √3/4 বাহু এডাল বাহুডাল OA ধৰো OA এর মানটো কিমান আমি OA স্কয়াৰ বুলি লিখিব পাওঁ বাহু নিলিখি হয় না ইয়াত OA স্কয়াৰ বুলি লিখিলে OA এর মানটো কিমান এটা সেইটো চোৱা ইন্টাৰেষ্টিং OA এর মানটো তোমাৰ 21 কাৰণ OA মানে r নহয় জানো গতিকে OA এর জায়গাত আমি 21 লিখিব পাৰো হলে 21 স্কয়াৰ হল তেতিয়ালে 21 স্কয়াৰ ইকুৱেশ্যন কিমান হ'ব 441 গতিকে 441 হলনে আমি মানটো বহুৱাই দিলো এতিয়া এটো আমি যদি ক্যালকুলেশন কৰো তেন্তে হলে আমাৰ ইমান হিউজ ক্যালকুলেশনলে যাবই না লাগে এটো আমি এনেকে ৰাখিম 231 মাইনাস এটো কিমান হ'ব 441 √3 / 4 আৰু এই গুটিটো এনেকে ৰাখি পেলাই এককটো কি আছিল সেন্টিমিটাৰ গতিকে এটো ইমান সেন্টিমিটাৰ স্কয়াৰ হলনে এইটোই হল আমাক উলিয়াব লগা বৃত্তখণ্ডটোৰ কালি কিন্তু আমি গৌণটোহে লৈছো যদি মুখ্য উলিয়াবলৈ দিয়ে তেতিয়াহলে মুখ্য বৃত্তকলাৰ কালি ফৰ্মুলা লিখিলম তাৰ পৰা হে ক্যালকুলেশন ঠিক আছে এনে বৃত্তকলা বুলি দিলে আমি গৌণ বৃত্তখণ্ডৰ বা গৌণ বৃত্তকলাৰ কালিৰ সূত্ৰত কৰিম এতিয়া বৃত্তখণ্ড দিছে নে বৃত্তকলা দিছে হেতু আকৌ ভালদৰে চাই লবা কাৰণ এই গোটেই বস্তুটো হৈছে বৃত্তকলা আর বৃত্তখণ্ড বুলি ক'লে অকল এই তলৰ পাৰ্টটো গতিকে এই বস্তুটো তোমালোকে অলপ ক্লিয়াৰ কৰি ল'বা ইয়াৰ পাছত এই এক্সাৰসাইজ 12.2 থাকি যোৱা যিখিনি ইম্পৰ্টেন্ট অংক সেই অংকখিনি লৈ আমি তোমালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ আহোঁ ক্লাছ ইমান বন্ধ কৰিছোঁ ধন্যবাদ